ঈদৰ আগদিনা চবৰ ঘৰত এই কামটোতো হ'বই হ'ব, যি কৰোঁ নকৰোঁ। আৰু মোৰ বিশেষ এটা অভ্যাস আছে সৰুৰ পৰাই, মানে আগৰ পৰাই মই যিমান যি কাম কৰিলোঁ এইটো কামৰ কাৰণে মই স্পেচিয়েল সময় এটা উলিয়াই থওঁ। তাৰ কাৰণে মই কিমান দিন আগৰ পৰা যে মই কামখিনি কৰি নিজৰ যা যোগাৰ কৰি থওঁ, যাতে মোৰ এইকণ সময়ে মই উলিয়াব পাৰোঁ। কাৰণ মই মেহেন্দি বহুত বেছি ভাল পাওঁ। এতিয়া মোৰ লগোৱাটো অলপ কমাই দিছোঁ, কাৰণ আব্ৰানৰ কাৰণে মোৰ সময়টো পচিবল নহয়। বাকী ডিজাইনটো মোকতো বহুত বেছি ভাল লাগিছে, আৰু এইফালে হাজবেণ্ডো পূৰা লাগি গৈছে। আৰু আজি হৈ গ'ল লাষ্ট ইফতাৰ। বেয়াও লাগিছে, শেষ ৰোজা, আৰু সেই ৰোজা সময়তো মিষ্টাৰে চাহ বনাইছে। বাকী গোটেইখিনি মই ৰেডি কৰিলোঁ। মেহেন্দি মই 30 মিনিটমান ৰাখিলোঁ। বাকী এইফালে আজি ইফতাৰত আছে বিৰিয়ানী, ধেৰ কিবা কিবি, লাষ্ট ইফতাৰ যিহেতু ন। বাকী এতিয়া গোটেইখিনি ইফতাৰৰ কাম চাম হৈয়ে গ'ল, আৰু এতিয়া হাজবেণ্ডৰ লগত আৰু যেতিয়াবা মই বিয়া হ'লোঁ ন, চানহাটীত মানে বজাৰ যাম, কাৰণ মই সেইটো সৰুৰ পৰা ফিল কৰা নাছিলোঁ, এনজয়টো কৰা নাছিলোঁ, কাৰণ আমাৰ তাত সেনেকুৱা নহয়। ইয়াত চানহাটীত যে ইমান বেছি ভাল লাগে। সেই হাজবেণ্ডে ওলাই মেলি আহিলে, আৰু দুই এটা বস্তু থৈও দিছিলোঁ, চানহাটীত গ'লে মানে ল'ম। কিন্তু সেইটো মিষ্টেক মই বৰ ডাঙৰ মিষ্টেক কৰিলোঁ। এইবাৰ পৰা সেইটো মিষ্টেক নকৰোঁ, কাৰণ চানহাটীত এই চাইছেনে ইমান মানুহ। তাৰ পাছত মোৰ সেয়া যেনে তেনে দুই এটা বস্তু মানে থাকিয়েই গ'ল তথাপি ল'বলৈ কাৰণে। বাকী ঘৰ আহিলোঁ, ঘৰ আহিয়ে পূৰা লাগি গৈছোঁ ঘৰৰ কামত। হাজবেণ্ডেও লাগি দিছে, শাহুমাও লাগি দিছে, আৰু কালিৰ কাৰণে মই আধা আধি বনোৱা সিজোৱা মানে প্ৰিপেয়াৰ কৰিয়ে থৈছোঁ, যাতে মোৰ সুবিধা হওক। আৰু এইফালে মোৰ লগত আব্ৰানো আছে, আৰু এইটো কৰিবই সদায়। বাকী কাম বন কৰি মেলি ৰাতি কমচে কম বাজিছে 12:30, মানে এটাৰ ওচৰা-ওচৰি হাজবেণ্ডক মেহেন্দি লগাই দিছোঁ। সেই গাইজ, আসসালামু আলাইকুম, নমস্কাৰ। কি খবৰ সকলোৰে জনাব। আজি যিহেতু ঈদ মুবাৰক সকলোকে। বাকী ঈদৰ দিনটো এয়া নামাজ পঢ়ি, আৰু এইকণ সময়ত বেয়া লাগে যে ঈদ শেষ, মানে নামাজ পঢ়ালৈকে থাকে ন, সেই দিনটো মানে চলিয়ে থাকিব। ধৰক এই নামাজ ৱকটো আকৌ 1 বছৰ ৱেইট কৰিব লাগিব। বাকী এয়া এইফালে আমাৰ তিনিজনৰ ফাৰ্ষ্ট আউটফিট, তাকো এইটো ফাৰ্ষ্ট টাইম পিন্ধাইছোঁ, বহুত বেছি ভাল লাগিছে। আৰু এইয়া হাজবেণ্ডৰ গোটেই ফ্ৰেণ্ড কেইজন আহিলে, আৰু এই ব্ৰেকফাষ্ট মানে আমাৰ ঘৰতে হয়, কিন্তু ব্ৰেকফাষ্ট বুলি এইবাৰ লাঞ্চে হৈছে, কাৰণ বহুত দেৰি হৈ গ'ল। বাকী গোটেইকেইটাই খোৱা বোৱাত পূৰা ব্যস্ত, আৰু চবেই আহিলে, ভালো লাগিলে। আৰু এইফালে আমাৰ ঘৰত এটা নিয়ম, মানে গোটেই লগৰকেইজনে মানে চবৰ ওচৰতে চবেই নিজে নিজে ইনকাম কৰে ন, মৰমৰ চবেই মানে ঈদৰ বক্সিছ দিয়ে গোটেইকেইজনক। আৰু যে অকল আম্মাই দিছে সেনেকুৱা নহয়, আৰু গোটেই লগৰকেইটা মাহঁতেও মানে আমাৰ হাজবেণ্ডহঁতক বা লগৰ গোটেইকেইজনকে দিয়ে, আৰু এইটো সদায় চলি থাকে। এইটো এটা ফূৰ্তি। তাৰ পাছত আহি গ'ল আব্ৰানক চাওকচোন, আব্ৰানৰ যোনটো ইয়াৰ লগৰ চশমা লৈছিলোঁ সেইটো বাপেকে ভাঙি দিলে, আৰু গোটেই দিনটো আমাৰ ভালে ভালে পাৰ হৈ গ'ল। অলপ মোৰ মাজত গাটো বেয়া হৈ গৈছিলে, বাকী টেবলেট খাই ভাল পালোঁ বাৰু। আৰু এইফালে পণ্ডল বজাৰত যে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। ডিব্ৰুগড়ত তেনেকুৱা ইমান বেছি ডেক'ৰেশ্যন হোৱা নাই এইবাৰ, কিন্তু এই জেগাডোখৰ পূৰা মানে লাইটিঙৰ ভৰ্তি, বহুত বেছি ভাল লাগিছে। এইফালে অলপ ৰাতি ওলাই মেলি আহিলোঁ, হাজবেণ্ড, মই, আব্ৰান। এনেকেই আমাৰ ঈদ হ'ল আৰু।